এনেও PW অসমটো শেষৰ পিনে আহিছিল তাৰ আগতেও এনে PWৰ যিটো মানে CBSE পেটাৰ্ণৰ আমি যেতিয়া আহিছোঁ জানুৱাৰীত তো তেতিয়া আমি একো বেচ আৰম্ভ কৰা নাছিলোঁ আমি ইউটিউবৰ মাধ্যমতে ল'ৰা ছোৱালীক ক্লাছেছ দি আছিলোঁ সেই সময়ত তো যেনেকুৱা জ্যোতিৰ্ময় তেনেকুৱাকৈ বহুতো ইউটিউবৰ মাধ্যমতে আমাৰ লগত মানে জড়িত হৈছিলে এতিয়া ইতিমধ্যে আমি কিছুমান বেচেছো আনিছোঁ আৰু সেই বেচেছকেইটা বহুতে মানে সুলভ মূল্যৰ হয় বহুতে কম আপোনাৰ হয় প্ৰাইচৰ হয় এইটো আমাৰ চেষ্টা আছে যে প্ৰতিটো ঘৰত প্ৰতিটো মানে বহুত গাঁও অঞ্চলতো এনেকুৱা হওক যে চবে যেন ভাল শিক্ষা যেন পাব পাৰে সেইটো কাৰণে আমি নৱম দশম শ্ৰেণীৰ কাৰণে আনিছোঁ বেচেছ আনিছোঁ কিছুমান নিভ বেচ নিভ অসম বেচ উড়ান অসম বেচ বুলি আছে আৰু 11th আৰু 12th কাৰণে মানে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণেও আমাৰ ছায়েন্সৰ আৰু আৰ্টছৰ এই দুটা ষ্ট্ৰীমৰ কাৰণে আমি ক্লাছেছ কেইটা আনি আছোঁ সেইটো বেচৰ মাধ্যমতে সেই বেচ কেইটাও আপোনাৰ উদয় আছে উদয় আৰ্টছ আছে আৰু পৰিশ্ৰম আৰ্টছ আৰু পৰিশ্ৰম ছায়েন্সৰো আছে তো তেনেকুৱাকৈ ষ্টুডেণ্টছে আমাৰ লগত জড়িত হ'ব পাৰে লগতে আমাৰ ইউটিউবটো চলিয়ে থাকিব ইউটিউবত আমি ফ্ৰী ক্লাছেছ দিয়ে থাকিম সেইটো সদায় আমি কৰিয়ে গৈছোঁ আৰু সেইটো কৰিয়ে থাকিম আমি আৰু যদি কোনো বেলেগ মাধ্যমতো থাকে যদি আমি পাৰোঁ তেতিয়াহ'লে আগন্তুক দিনত আমি সেনেকুৱাকৈ নহয় কিবা এনে ৱেবছাইট আছে নেকি যে মই কেনেকৈ আপোনাৰ লগত জড়িত হ'ম জড়িত হ'বৰ কাৰণে আপুনি মানে ষ্টুডেণ্টছে pw.live বুলি আমাৰ ৱেবছাইট আছে তাতে যাব পাৰে নহ'লে বা আমাৰ এপ আছে যিটো এপ এণ্ড্ৰইডতো আছে আৰু iOSতো আছে সেই এপটোৰ নাম হৈছে ফিজিক্সৱালা এপটো ডাউনলোড কৰি তেওঁলোকে আমাৰ লগত জড়িত হ'ব পাৰে আৰু তাতে আমাৰ কণ্টেক্ট ডিটেইলছো থাকিব যে তেওঁলোকে কিবা যদি অসুবিধাও পায় তাতে আমাক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে PWD আৰু ফিজিক্সৱালা ফিজিক্সৱালাৰ শ্বৰ্ট ফৰ্ম হৈছে PW আচ্ছা এপটো ফিজিক্সৱালা বুলিয়ে আছে ফিজিক্সৱালা বুলি আছে PW বুলি নাই আচ্ছা 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 সেইটোৱে পঢ়াখিনি নিজৰ দ্বাৰাই কৰিছিলোঁ কিন্তু অৱশেষত PW অসম আহিল আৰু আমাৰ সেৱা বৰ্ডৰ ওপৰত ভিত্তি কৰি যিহেতু বাকী বৰ্ডৰ এই CBSE বৰ্ডতো আমাৰ ছ'চিয়েল চায়েন্স বা অসমীয়া এনে আমাৰ চিলেবাছৰ নিচিনা নহয় PW অসমৰ দ্বাৰা সেই দুখনৰ লগতে আন ছাবজেক্টবোৰত মই ৰিভিজন কৰাত যথেষ্ট উপকৃত হৈছিলোঁ এনে আপোনাৰ পঢ়া শুনাৰ কথাটো অকণমানচোন একদম ঘৰুৱা পৰিৱেশটোৰ কথা অকণমান কোৱা কি ভাবে ঘৰুৱা পৰিৱেশ মানে ঘৰ সেই বজালী জিলা পাঠশালা আৰু পাঠশালাৰ মাজমা কিমান ঘণ্টাকৈ পঢ়িছিলা ঘণ্টা এনেকৈ ফিক্স নাছিল যিখিনি পাৰোঁ তথাপিতো এভাৰেজ এটা স্কুল থাকিলে 6-7 ঘণ্টা আৰু স্কুল নাথাকিলে শেষত প্ৰি বৰ্ডৰ পিছত 12-13 ঘণ্টামান হৈছিল মই PW অসমৰ লগত মূলতঃ ইউটিউবৰ দ্বাৰাই জড়িত হৈছিলোঁ ইউটিউবত PW অসমৰ বিভিন্ন ভিডিঅ' আহিছিল মহাপ্ৰলয় নামৰ এটা তেওঁলোকে ছেশ্যন ষ্টাৰ্ট কৰিছিল তাত তেওঁলোকে মানে ৰিভিজনৰ বাবে বিভিন্ন কুৱেশ্যন আনিছিল সেই কুৱেশ্যনবোৰৰ পৰা মই এটা আইডিয়া হৈছিলোঁ কেনেধৰণৰ কুৱেশ্যন পৰীক্ষাটো আহিব পাৰে মই মূলতঃ ইউটিউবৰ দ্বাৰাই চাইছিলোঁ পঢ়াখিনি নিজৰ দ্বাৰাই কৰিছিলোঁ কিন্তু অৱশেষত PW অসম আহিল আৰু আমাৰ সেৱা বৰ্ডৰ ওপৰত ভিত্তি কৰি যিহেতু বাকী বৰ্ডৰ এই CBSE বৰ্ডতো আমাৰ ছ'চিয়েল চায়েন্স বা অসমীয়া এনে আমাৰ চিলেবাছৰ নিচিনা নহয় PW অসমৰ দ্বাৰা সেই দুখনৰ লগতে আন ছাবজেক্টবোৰত মই ৰিভিজন কৰাত যথেষ্ট উপকৃত হৈছিলোঁ এনে আপোনাৰ পঢ়া শুনাৰ কথাটো অকণমানচোন একদম ঘৰুৱা পৰিৱেশটোৰ কথা অকণমান কোৱা কি ভাবে ঘৰুৱা পৰিৱেশ মানে ঘৰ সেই বজালী জিলা পাঠশালা আৰু পাঠশালাৰ মাজমা কিমান ঘণ্টাকৈ পঢ়িছিলা ঘণ্টা এনেকৈ ফিক্স নাছিল যিখিনি পাৰোঁ তথাপিতো এভাৰেজ এটা স্কুল থাকিলে 6-7 ঘণ্টা আৰু স্কুল নাথাকিলে শেষত প্ৰি বৰ্ডৰ পিছত 12-13 ঘণ্টামান হৈছিল সেইটোৱে জড়িত হোৱা কথাটো আৰু জ্যোতিৰ্ময় বিষয়ে তুমিও অকণমান কৈ দিবা বস্তুখিনি তুমি বুলি কৈছোঁ দেই বেয়া নাপাবা যে আমাৰ PWৰ ক্লাছবোৰ আৰম্ভ হৈছে মহাপ্ৰলয় বেচ আমি আৰম্ভ কৰিছিলোঁ এতিয়া আমাৰ PWৰ ক্লাছবিলাক হ'ব আমাৰ এপত বেছিকৈ লগতে ইউটিউবতো তেওঁলোকে ক্লাছবোৰ পাব এপত তেওঁলোকে এপটো ডাউনলোড কৰি ফিজিক্সৱালা এপটো ডাউনলোড কৰিলে হ'ল তাৰপিছত তাত গৈ আমাৰ বেচৰ নামকেইটা লিখি দিলে হ'ল আৰু লগত অসম শব্দটো লিখিব অসম লিখিলে আমাৰ বেচবিলাক আহি যাব নৱম শ্ৰেণীৰ পৰা পুৰা একাদশ দ্বাদশ শ্ৰেণীলৈ আছে লগতে মই তাতে অসমীয়া পঢ়াওঁ আৰু মোৰ গুৰুত্ব হৈছে যে অসমীয়া ছাবজেক্টটো আচলতে আজিকালি বহুত ব'ৰ ছাবজেক্ট বা অলপমান সেয়া ছাবজেক্ট হিচাপে ধৰা যায় আৰু টান বুলি ধৰে
গতিকে মই খুব সাধাৰণ ভাষাত কেনেকৈ মই ছাবজেক্টটো পঢ়াব পাৰোঁ সেইখিনি বস্তুৱে মই কৰিছিলোঁ ক্লাছত আৰু আগন্তুক সময়তো কৰি যাম। আৰু যিটো মই বিৰাট সাধা ল'ৰা বুলি যিটো কোৱা যায়, খুব কথা পাতি বেয়া পায়, আচলতে এইকেইদিন তাৰ অকণমান দিগদাৰেই হৈছে বাৰু। খুব বেছি বহুত নতুন অভিজ্ঞতা সি পাইছে বুলি কৈছে, খুব বেছি ভাল লাগিছে। আৰু এই সাধাৰণ ল'ৰা এজনে কেনেকুৱা অসাধাৰণ কাম কৰি দিব পাৰে সেইখিনি বস্তু চাই আচলতে খুব বেছি ভাল। আৰু তাৰ লগতে আগন্তুক আহি থকা ল'ৰা ছোৱালীবিলাকেও যাতে প্ৰেৰণা পায়, আৰু তাৰ পৰা আচলতে ময়ো প্ৰেৰণা পাইছোঁ নিজৰ ভৱিষ্যতে আগুৱাই যাবলৈ। এইখিনি আছিলে ছাৰ। অসমীয়া ভাষাটো বৰ নেকি? তুমি নিজে অসমীয়াত কৈ আছা, অসমীয়া ভাষাটো বৰ বুলি কিয় ক'লা? আমি যেতিয়া আহিছোঁ জানুৱাৰীত, তো তেতিয়া আমি একো বেচ আৰম্ভ কৰা নাছিলোঁ। আমি ইউটিউবৰ মাধ্যমতে ল'ৰা ছোৱালীক ক্লাছেছ দি আছিলোঁ সেই সময়ত। তো যেনেকুৱা জ্যোতিৰ্ময় তেনেকুৱাকৈ বহুতো ইউটিউবৰ মাধ্যমতে আমাৰ লগত মানে জড়িত হৈছিলে। এতিয়া ইতিমধ্যে আমি কিছুমান বেচেছো আনিছোঁ, আৰু সেই বেচেছকেইটা বহুতে মানে সুলভ মূল্যৰ হয়, বহুতে কম আপোনাৰ হয়, প্ৰাইচৰ হয়। এইটো আমাৰ চেষ্টা আছে যে প্ৰতিটো ঘৰত, প্ৰতিটো মানে বহুত গাঁও অঞ্চলতো এনেকুৱা হওক যে চবে যেন ভাল শিক্ষা যেন পাব পাৰে। সেইটো কাৰণে আমি নৱম দশম শ্ৰেণীৰ কাৰণে বেচেছ আনিছোঁ কিছুমান। নিভ বেচ, নিভ অসম বেচ, উড়ান অসম বেচ বুলি আছে। আৰু 11th আৰু 12th কাৰণে মানে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণেও আমাৰ ছায়েন্সৰ আৰু আৰ্টছৰ এই দুটা ষ্ট্ৰীমৰ কাৰণে আমি ক্লাছেছ কেইটা আনি আছোঁ, সেইটো বেচৰ মাধ্যমতে। সেই বেচ কেইটাও আপোনাৰ উদয় আছে, উদয় আৰ্টছ আছে, আৰু পৰিশ্ৰম আৰ্টছ আৰু পৰিশ্ৰম ছায়েন্সৰো আছে। তো তেনেকুৱাকৈ ষ্টুডেণ্টছে আমাৰ লগত জড়িত হ'ব পাৰে। লগতে আমাৰ ইউটিউবটো চলিয়ে থাকিব, ইউটিউবত আমি ফ্ৰী ক্লাছেছ দিয়ে থাকিম। সেইটো সদায় আমি কৰিয়ে গৈছোঁ আৰু সেইটো কৰিয়ে থাকিম আমি। আৰু যদি কোনো বেলেগ মাধ্যমতো থাকে, যদি আমি পাৰোঁ, তেতিয়াহ'লে আগন্তুক দিনত আমি সেনেকুৱাকৈ নহয়, কিবা এনেই ৱেবছাইট আছে নেকি যে মই কেনেকৈ আপোনাৰ লগত জড়িত হ'ম? জড়িত হ'বৰ কাৰণে আপুনি মানে ষ্টুডেণ্টছে pw.live বুলি আমাৰ ৱেবছাইট আছে, তাতে যাব পাৰে। নহ'লে বা আমাৰ এপ আছে, যিটো এপ এণ্ড্ৰইডতো আছে আৰু iOSতো আছে। সেই এপটোৰ নাম হৈছে ফিজিক্সৱালা এপটো ডাউনলোড কৰি তেওঁলোকে আমাৰ লগত জড়িত হ'ব পাৰে। আৰু তাতে আমাৰ কণ্টেক্ট ডিটেইলছো থাকিব, যে তেওঁলোকে কিবা যদি অসুবিধাও পায় তাতে আমাক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে। PWD আৰু ফিজিক্সৱালা ফিজিক্সৱালাৰ শ্বৰ্ট ফৰ্ম হৈছে PW। আচ্ছা, এপটো ফিজিক্সৱালা বুলিয়ে আছে, ফিজিক্সৱালা বুলি আছে, PW বুলি নাই। আচ্ছা। সেইটোৱে।